যীশুখ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনালোকক অভিনন্দন জনালোঁ। পবিত্ৰ বাইবেলত মথিয়ে লিখা শুভবাৰ্তা 5 অধ্যায় 3 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ। আত্মাত দৰিদ্ৰবিলাক ধন্য, কিয়নো স্বৰ্গ ৰাজ্য তেওঁবিলাকৰ। প্ৰভু যীশুৰ দ্বাৰাই পৰ্বতত দিয়া উপদেশ বহুতে প্ৰচলিত আছে আৰু সংসাৰৰ বহুতো প্ৰসিদ্ধ ব্যক্তিসকলে এই উপদেশৰ পৰা জীৱনৰ সত্য পথৰ সন্ধান পাইছে আৰু আনকো সেই পথ দেখুৱাইছে। এই উপদেশত প্ৰভু যীশু সৰ্বপ্ৰথমে কৈছে, আত্মাত দৰিদ্ৰসকল ধন্য, কিয়নো স্বৰ্গ ৰাজ্য তেওঁবিলাকৰ। এই সংসাৰত লোকসমূহে আত্মনিৰ্ভৰশীল আৰু আত্মানন্দৰ গুণবিলাকক প্ৰশংসা কৰে আৰু নিজেও তেনে পাব ইচ্ছা কৰে আৰু কাকো ভৰসা নকৰে আৰু ঈশ্বৰক কিঞ্চিতো ভৰসা নকৰে। সেইজনৰ বাবে ঈশ্বৰৰ কেৱল ধন সম্পত্তি, কুশল মংগল আৰু ক্ষমতা আদি প্ৰদান কৰোঁতা কোনো যাদুকৰ যেনহে হয়। কিন্তু ঈশ্বৰ ধাৰ্মিক আৰু পবিত্ৰ হয়। তেওঁ দোষীজনক নিৰ্দোষী সাব্যস্ত নকৰে। পাপী মনুষ্যৰ বাবে নিৰূপিত কৰা দণ্ডৰ স্থান নৰক আছে। ঈশ্বৰৰ পৰা পাপ ক্ষমা পাবলৈ হ'লে মনুষ্যই আত্মনিৰ্ভৰশীল আৰু আত্মানন্দক এৰি আত্মাত দৰিদ্ৰ হ'ব লাগে। পাপ ক্ষমা আৰু উদ্ধাৰৰ কাৰণে প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাস কৰিব লাগিব। তেতিয়া তেওঁ স্বৰ্গ ৰাজ্যত প্ৰৱেশ কৰিব পাৰিব। আপুনিও এনে কৰিব পাৰিব। তাৰ বাবে ঈশ্বৰলৈ আমাৰ প্ৰাৰ্থনা আছে। ধন্যবাদ।